সঁচাকৈ এই মুহূৰ্তত আমি টিয়কত উপস্থিত আছো আৰু উজনিৰ যি বান বিভীষিকা আচলতে যিমানে দিন বাগৰিছে সিমানে ক্ৰমান্বয়ে জটিল হৈ আহিছে এই অঞ্চলবিলাকত। আৰু মূলতঃ টিয়কৰ যি বান পৰিস্থিতি কিছুদিনৰ কাৰণে আচলতে স্থবিৰ হৈছিল বা কিছুদিনৰ কাৰণে অলপ সুস্থিৰ হৈছিল যদিও পুনৰ টিয়কৰ বাঢ়নি পানীয়ে ইতিমধ্যে টিয়কৰ বিস্তীৰ্ণ অঞ্চলসমূহ প্লাবিত কৰি পেলাইছে। এই মুহূৰ্তত আমি টিয়ক চাহ বাগিচা অঞ্চলত উপস্থিত আছো আৰু এই ভিজুৱেলছ দেখাই আছো। এই যিবোৰ অঞ্চল, এই অঞ্চলসমূহৰ যিসকল আৱাসী, এই আৱাসীসকল আহি আচলতে আশ্ৰয় শিবিৰৰ পৰা নিজৰ ঘৰখন কেৱল মাত্ৰ কিছু চফা কৰি লৈছিলহে। পুনৰ এইসকল লোক কিন্তু এই মুহূৰ্তত আশ্ৰয় শিবিৰলৈ যাব লগা যি পৰিৱেশ, এই পৰিৱেশে আচলতে নিশ্চিতভাৱে বহু কথা কৈছে। আৰু মই স্থানীয় একাংশ লোক আছে, মই কিছু কথা মই আপোনালোকৰ পৰা জানিম। কেতিয়া আহিলে গোটেই কেতিয়া হ'ল? কাৰণ আগৰবাৰ পানী কিছু শুকাইছিলে, আকৌ কেতিয়া আহিলে? আজি কালি 2টা বজাত পানী আকৌ সোমাইছে। যোনখিনি মানে CMয়ে যোনটো মানে কেম্প দিছিলে তাৰ পৰা মানুহসকল আহি পিনে ঘৰৰ ভিতৰত সোমাইছে 10টামান বজাত। তাৰপাছত 2টা বজাত আকৌ পানী সোমাইছে। প্ৰায় 20টা পৰিয়াল আমি টিয়ক চাহ বাগিচাৰ কৰ্তৃপক্ষৰ লগত কথা পাতি ওচৰৰে এটা ক্ৰেছ হাউচ আছে, তাত আমি ৰখাৰ ব্যৱস্থাটো কৰি দিলোঁ। কিন্তু খোৱা বোৱা বা চৰকাৰী সা সুবিধা সকলো পাইছে। কিন্তু প্ৰথম কথাটো হৈ গ'ল, তেখেতসকলৰ ঘৰ দুৱাৰ বুলিবলৈ একো নাই। চব পানীয়ে বস্তু বাহানি, কিতাপ ফলি এইবিলাক চব উটাই লৈ গৈছে। ল'ৰা ছোৱালীক স্কুল যাব পৰা নাই, ইউনিফৰ্ম পৰ্যন্ত কৰি লৈ গ'ল মানে। আৰু বিশেষকৈ আমি আমাৰ ফালৰ পৰা আমি আচ্ছাৰ বিষয়ববীয়া আমি এটা অনুৰোধ জনাইছোঁ, সৰু সৰু ভাত মানে চব্জি বনাব পৰা বাচন 2টা, ব্লিচিং পাউডাৰ, ফেনাইল, এইখিনি বস্তু আৰু এখন লগত ত্ৰিপাল খুব প্ৰয়োজনীয় হৈ আছে, আমি অনুভৱ কৰিছোঁ। গতিকে চৰকাৰে যদি আপোনালোকৰ চেনেলৰ যোগেদি কথাটো গম পাইছে, তেতিয়া এই 20-25টা পৰিয়ালক যাতে তৎকালীনভাৱে আজিৰ ভিতৰত যদি সহায় কৰে, আমি নথৈ আনন্দিত হ'ম। নকৈ অহা বানে আচলতে কিমান পৰিয়াল এই মুহূৰ্তত ক্ষতিগ্ৰস্ত কৰিছে আপোনালোকৰ? আমি বৰ্তমান ইয়াৰ কথা যদি কওঁ, ইয়াত এতিয়াও আচলতে 25টা পৰিয়াল আচলতে পানীৰ তলতে আছে। আৰু আমাৰ টিয়ক চাহ বাগিচাৰ কথা যদি কওঁ, প্ৰায় 50তকৈ অধিক লোক এতিয়াও হয়তো ঘৰৰ পৰা বাহিৰত কেম্পত থাকিব লগা হৈছে। আৰু তেওঁলোক আচলতে 2 দিন পূৰ্বে আচলতে যেতিয়া পানী শুকাইছিল, তেওঁলোক ঘৰলৈ আহি পেলাই তেওঁলোকে চাফা কৰিব পাৰিছিলে। তাৰপাছত আকৌ বানপানী হ'ল, তেওঁলোক আকৌ ওলাই যাব লগা হ'ল। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকৰ ক্ষেত্ৰত আচলতে চৰকাৰে ইতিমধ্যে 15,000 টকাকৈ তেওঁলোকে আৰ্থিক সাহায্য প্ৰদান কৰিছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাক এনেধৰণৰ অনুভৱ হৈছে যে 15,000 টকাৰ আচলতে চাফিচিয়েণ্ট নহয়। চৰকাৰে যদি তাৰ উপৰিও যদি আৰু কিবা কৰিব পাৰে, আমি অনুৰোধ জনাম যে চৰকাৰখন অতি সোনকালে এই পৰিয়ালকেইটাৰ কাৰণে, লগতে আমাৰ উজনি অসমৰ যোৰহাট হওক, শিৱসাগৰ, চৰাইদেউ যিসকল আচলতে ব্যক্তি বানাক্ৰান্ত হৈ আছে, তেওঁলোকক আৰ্থিকভাৱে আৰু সহযোগ কৰাৰ মই প্ৰয়োজন আছে বুলি ভাবোঁ। কিন্তু এই বিষয়টো চাওকচোন, এই যিবিলাক অঞ্চল, এই অঞ্চলবিলাক কিন্তু এই পানী শুকাই যোৱাৰ পাছত যে মহামাৰী নহ'ব, এইটো কোনো নিশ্চিত নহয় যে ইয়াত মহামাৰীৰ আশংকা বেছি আছে। কিন্তু এই ক্ষেত্ৰত স্বাস্থ্য বিভাগটো কেনেকুৱা ধৰণৰ তৎপৰতা ইয়াত? চাওক, স্বাস্থ্য বিভাগ ইতিমধ্যে আচলতে যিসমূহ আচলতে কেম্প আছে, স্বাস্থ্য বিভাগ তাত গৈছে আৰু যিসকলৰ গা বেয়া হৈছে বা জ্বৰ কাহ হৈছে তেওঁলোকক চিকিৎসা দি আছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত বানপানী শুকাই যোৱাৰ লগে লগে যি আচলতে মহামাৰী অহাৰ যি আশংকা আছে, তাৰ বাবে আমি পুনৰ অনুৰোধ জনাম, চৰকাৰী পক্ষকো অনুৰোধ জনাম, যিহেতু বাগিচা অঞ্চলত বাগিচা কৰ্তৃপক্ষকো অনুৰোধ জনাম যে আপোনালোকে সেই বানপানী শুকাই যোৱাৰ তৎকালীনভাৱে তেওঁলোকে ইয়াৰ সুব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাম। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই পৰিৱেশ আমি আমাৰ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক দেখাবলৈ অনুৰোধ জনাইছোঁ যে এনেধৰণে আচলতে প্ৰায় একাঠলৈকে পানী এই অঞ্চলৰ বিস্তীৰ্ণ অঞ্চলটো, টিয়ক চাহ বাগিচা হওক, বাঁহবাৰী কওক বা টিয়ক নগৰ অঞ্চলৰ বহু এলেকা, এই মুহূৰ্তত কিন্তু এনেধৰণে টিয়ক নদীৰ যি বাঢ়নি পানী, যি হঠাৎ আচলতে পূৰ্বৰ পানী কিছু শুকাইছিল আৰু হঠাৎ ইতিমধ্যে আহিল। আৰু এইসকল লোক এই মুহূৰ্তত পুনৰ আশ্ৰয় শিবিৰলৈ যাব লগা যি ঘটনা, এই ঘটনা নিশ্চিতভাৱে অতি দুখদায়ক ঘটনা। কিন্তু বিষয় এইটোহে আহিলে যে এইসমূহ আপদৰ পৰা উদ্ধাৰ হোৱাটো মূল কথা। আৰু এই ক্ষেত্ৰত প্ৰশাসনৰ তৎপৰতা প্ৰয়োজন। আৰু বিশেষকৈ স্থানীয় যি প্ৰশাসন, টিয়ক চাহ বাগিচাৰ কৰ্তৃপক্ষৰ কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে, যিহেতু এই অঞ্চলবিলাকত বানৰ পাছত কিন্তু মহামাৰীৰ আশংকা অতি গভীৰ হৈ পৰিছে। আৰু সেই ক্ষেত্ৰত প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষৰ কিন্তু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।